হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰো ভালেই। আৰু এই ভিডিঅ'টো 23 নৱেম্বৰৰ হয়। যিহেতু মই দিবলৈ সময় পোৱা নাছিলোঁ, সেয়েহে ভিডিঅ'টো দিয়া নাছিলোঁ। আৰু এই ভিডিঅ'টো বেটা শুদ্ধিকৰণৰ কি নিয়ম কৰা হয় তাকে অলপ ভিডিঅ'টো ৰেকৰ্ড থৈ দিছোঁ, যাতে পাছলৈ বেটাই ডাঙৰ হৈ ভালদৰে চাব পাৰে। সেয়েহে এনেদৰে ভিডিঅ'টো কৰি ৰাখিছোঁ। ভিডিঅ'টো পিছে মই কৰা নাই, ভাইটিয়ে কৰিছিলে। আৰু এইফালে ইয়াত দিও আহিছে, আমাৰ চাহ খাবলৈ দিয়া হ'ল। আৰু কিমানখিনি নিয়ম পাৰোঁ আপোনালোকক অলপ অলপ দেখাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই গৈ থাকিব। আৰু এয়া দেখিছে, পেহী খুৰী সকলো আহিলে। আৰু এইটো চাইডেৰে আছে, ইয়াতে বাচ্ছা পাৰ্টি চবেই নিজৰ নিজৰ মতে খেল কৰি আছে। আৰু এতিয়া নিয়মখিনি চাওঁ বলক। ইফালে এতিয়া প্ৰসাদবোৰ ভাগ কৰি আছে। আৰু আনফালে যিহেতু বেটাৰ নামত ৰঙা আৰু ক'লা বস্তু দি পেলাই এখন সকাম পাতিব কৈছিলে, সেয়েহে এইফালে ভকতৰ কাৰণে বনাই থকা হৈছে। আৰু বনাই মেলি এইফালে ভকতক প্ৰথমতে খাই ল'বলৈ দিয়া হৈছে। আৰু এইফালে ভকতে খাই আছে। আৰু আনফালে প্ৰথমতে যিহেতু ইহঁতে সৰু সৰু বাচ্ছা পাৰ্টি, সেয়েহে সৰু সৰু ল'ৰা ছোৱালীকেইটাক খাবলৈ দি লৈছে। আৰু আমাৰ শুদ্ধিকৰণ এনেদৰে কৰে, আপোনালোকৰ কেনেদৰে কৰে জনাব। আৰু এইটো হৈছে নেক্সটৰ দিনা ভিডিঅ'। যিহেতু জাল দিয়া নিয়ম থাকে, সেয়েহে মোৰ মাৰ ঘৰৰ পৰা যিহেতু জাল দিবলৈ আহিছে, সেয়েহে জাল কেনেদৰে দিয়ে তাকে অলপ অলপ কৰি দিছোঁ। আৰু এইফালে বাইদেৱে হাঁহৰ আমঠু গুচাই আছে, সি জমাই আছে। আৰু এইফালে খৰি জুইতে বনাম বুলি ক'লে, যিহেতু খৰি জুইত বনালে খাবলৈ ভাল হয়। আৰু আপোনালোকৰ এনেদৰে জাল দিয়া নিয়ম আছে নাই কমেণ্ট কৰি জনাবচোন। আৰু দেখিছে আপোনাৰ খৰি জুইত বনোৱা খাই আৰু কোনে কোনে ভাল পায় জনাব। আৰু এইফালে বহুতো আহিছে, যিহেতু আমাৰ জাল দিয়া নিয়মত মানুহ বেছি হ'লে ভাল, এনেদৰে জাল দিয়ে। আৰু এয়া পিছু ভাইটিক চাবলৈ আহিছে, এয়া পিয়ম আৰু এইফালে চব্জি আৰু দাইল বনাইছিলে। গোটেইবোৰে বাগিচাত আহি পেলাই লেকচাৰ মাৰি আছেহি। আৰু এইফালে বেটা শুই আছে, টোপনি গৈ আছে। এয়া জাল দিয়া খাব আজিহি। আৰু এইফালে এতিয়া ৰেডি হৈ গ'ল, মোক ধুনীয়াকৈ বনাই দিছে। থালিখনত আছে দালি, হাঁহৰ মাংস, পাত কচুৰ লগত জালুক দিয়া। আৰু এয়া দেখিছে, এতিয়া খাবলৈ দিছে। কেনেদৰে নিয়ম কৰে আপোনালোকে চাব। পিছে মই হাঁহ মাংস বহুত দিনৰ পাছত মোক অকণমান খাবলৈ দিছে, বেছি খাব নোৱাৰিম। অলপ দিনৰ পাছতহে খাব, এমাহমানৰ পাছতহে মই খাব পাৰিম, সেয়েহে খোৱা নাই। আৰু এতিয়া এনেদৰে প্ৰথমতে 3টা মুঠি মোক মায়ে বনাই ল'বলৈ শিকাই লৈছে, যে এনেদৰে মুঠি মুঠি কৰি এনেদৰে বেটাৰ গাত নি জাল দিয়া খাইছোঁ বুলি কৈ পেলাই 3টা লাডু এনেদৰে বেটাৰ মূৰৰ ফালে ঘূৰাবলৈ লাগে। আপোনালোকেও এনেদৰে জাল দিয়া নিয়ম আছে নাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আমাৰ এই জাল দিয়া নিয়মটো এনেদৰে ডাঙৰকৈ পাতে, আপোনালোকৰ পাতে নাই জনাব। আৰু এইফালে বেটি খাব লৈছে, এয়া পিছু। আৰু এইফালে পিয়ম খাই আছে এতিয়া ধুনীয়াকৈ। আৰু ভিডিঅ'টো আজিলৈ ইমানেই। শেষত ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই বাই।